ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে মই আপোনাক পিছৰ ফালে সুধিম বুলি 10 ছেপ্টেম্বৰ সেইকাৰণে কৈছোঁ যিহেতু ময়ো বিচাৰি আছোঁ যে SIT কিনো ওলাইছে SIT 2 দিন মোৰ পৰিবাৰৰ ওচৰতো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে দেই এইটো আপোনাৰ ব্ৰেকিং দিছোঁ এতিয়া মই বাৰু ধন্যবাদ হয় এইটো কোনো নাজানে অঁ SIT 2 দিন মোৰ দিল্লী বাসগৃহত আহি মোৰ পৰিবাৰগৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে তাৰ মোৰ ওচৰতো অহা নাই এইটো মই কৈ দিছোঁ দেই আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিলে না 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল সেইটোকে ক'লো ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল মই সময় নাপালোঁ নহ'লে মই নিজে SIT অফিচত গৈ পালোহেঁতেন যিয়ে নহওক ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰোঁ ময়ো জানিবলৈ বিচাৰোঁ আৰু সেইকাৰণে মই কৈছোঁ ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেঞ্চ ক'ব নালাগে এটা ৱেবছাইটত সেই SIT ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে পঢ়ি ল'ব আমি আৰু মুখ্যমন্ত্ৰীৰ কথা আমি শুনিবলৈ বিচৰা নাই একে সেই ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈ আছে SIT ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম মই আজি আপুনি সুযোগটো পাইছোঁ কাৰণে সুধিছোঁ এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে পৰিবাৰক দুদিন জেৰা কৰিলে যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত সৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি সৰব তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি থাকে এতিয়া মোটামুটি সেইদিনাখনতো আপোনাৰ কথা সোধোতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈ আছে মই কিয় শুদ্ধ কৰোঁ যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাপ মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰোঁ মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ তো 2013 চনত বিয়া কৰিলোঁ 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলোঁ আৰু তাৰপিছত এপ্ৰিল মে' মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলোঁ ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে তথাপি মই আপোনাক যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ এইমাত্ৰ ক'লে আৰু বিজেপিৰ ফালৰ পৰা কৈ এতিয়া ক'লোঁ 2014 চন দেই আপুনি সাংসদ হোৱাৰ আগতেই আজি 2025 কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰমান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰী কৈছিল যে ISI মই সেইকাৰণে বিচাৰোঁ SIT ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰোঁ কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায় ময়ো জানিবলৈ বিচাৰোঁ কোনোবা মোৰ বডি ডাবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লোঁ এবাৰ হ'ব পাৰে মোৰ বডি ডাবল 14 বাৰ গ'ল কোনজন ময়ো ধৰিবলৈ বিচাৰোঁ কি আধাৰ নম্বৰ কি পাছপৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰোঁ মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰোঁ কোনজন গ'ল মই SIT ৰিপৰ্ট ফাইল কৰক মই সেই বডি ডাবল ওপৰত মই কেছ 9 ছেপ্টেম্বৰ কৰাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে মোৰ বিহু নাচটো চালে আৰু তেওঁলোকৰ স্থিতিটো কিন্তু আপোনাৰ বিহু নাচ চাইটো তেওঁ কৈছে যে তেওঁ কাষত থকা হ'লেতো আপোনাক গতা মাৰি বাহিৰ কৰি দিলোহেঁতেন বুলি কৈছে মই কৈছোঁ তেখেতক মঞ্চত মাতি আনক তেওঁ যি ইচ্ছা যি গান তেওঁ ভাল পায় লগাই দিয়ক তেওঁ নাচক আমিও নাচক অলপ ফূৰ্তি কৰোঁ ইমাননো সৰব হ'বলৈ কিনো কথা আছে আমি আৰু মুখ্যমন্ত্ৰীৰ কথা আমি শুনিবলৈ বিচৰা নাই একে সেই ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈ আছে SIT ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব তেখেতৰ ওচৰতো মোৰ ফাইলৰ পৰা মোৰ ইতিহাসৰ পৰা প্ৰায়তো মুখ্যমন্ত্ৰীৰ ৰেকৰ্ডৰ পৰা যথেষ্টখিনি সুবিধা আছে কিছু অভিযোগ ওলাবলৈ কিন্তু দেখা পালে যে নহয় মই যিখিনি কথা যোৱা লোকসভাত ক'লোঁ নিৰ্বাচন সময়ত যে মোৰ প্ৰায়তো পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ নামত কোম্পানী খোলা নাই মোৰ বাৰ নামত চেনেল খোলা নাই মোৰ মাৰ নামত বাগান কিনা নাই মোৰ কোনোবা ককাইদেউৰ নামত ৰিজৰ্ট খোলা নাই সেইখিনি কথা সঁচা প্ৰমাণ হোৱাৰ কাৰণে ফ্ৰাষ্ট্ৰেশ্যনত এই পাকিস্তান কিবা গ্ৰেড চিনেমা ওলাবলৈ বাধ্য হ'ল এতিয়া আমি তেখেতক সুবিধা দিয়া নাই এইটো আমাৰতো ভুল নহয় তো তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰ দিনতে NRC প্ৰক্ৰিয়া আৰম্ভ কৰিছিল NRC কিয় কৰিছোঁ কি যদি অবৈধভাৱে বাংলাদেশী ক'ৰবাত আছে ধৰা পৰিব আমি তেখেতক ইয়াৰ পৰা বিদায় দিব পাৰিম কিন্তু NRC অধুৰা কোনে ৰাখিব শুদ্ধ NRC ক'ব কিয় দিব পৰা